वेलकम टू रिमिजाफলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হ'ল 5 আগষ্ট আৰু এতিয়া সন্ধিয়া 6টা বাজি পাৰ হৈ গ'ল। মই এতিয়াহে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আচলতে দিনত ইমানেই ৰ'দ, ইমান গৰম নহয়, তাতে ধ্ৰুৱ আজিকালি ইমানেই আমনি কৰি থকা হৈছে। গৰমৰ কাৰণে নে কি নে নাজানো, অকল পেনাই থাকে, গাতে লাগি থাকে, তেনেকুৱা মানে কিবা মোৰো সেইটো কাৰণে নে কি নে একদম টিংটিঙাই খং এটা এনি টাইম উঠি থকা হৈছে। আৰু মানে তাৰ উৎপাত প্লাছ মানে বতৰ মানে ৰ'দ, একদম মন নাযায় ব্লগ কৰিবলৈ। আৰু এতিয়া সন্ধিয়া ভাবিছোঁ ব্লগ এটা ষ্টাৰ্ট কৰি দিওঁ, কাৰণ অকণমান এতিয়া দিনতকৈ অকণমান ঠাণ্ডা পৰিছে মানে কি ঠাণ্ডা তেনেকৈ নাই পৰা, তথাপিও আৰু ৰ'দটোৰ পৰা অকণমান বাচিব পৰা যায়। ইমানে সাংঘাতিক ৰ'দ দিয়ে নহয়, একদম সঁচাকৈ মন নাযায় একো কৰিবলৈ। বিশেষকৈ মোৰ নে কি নে নাজানো, মানে অত্যন্ত গৰম উঠে নহয়, একদম অৱস্থা বেয়া হৈ যায়, মন নগ'ল আজি কৰিবলৈ। আচলতে আজি মই ব্লগ নকৰোঁ বুলিয়ে ভাবিছিলোঁ, কিন্তু এতিয়া ভাবিছোঁ যে নাই, এটা ষ্টাৰ্ট কৰি দিওঁ সন্ধিয়াৰ পৰা আজি, আৰু যি পাৰোঁ তাকে দেখাই গৈ থাকিম। আবেলি অলপ এনেই বিচনাতে পৰিলোঁ, কিন্তু টোপনি যাবলৈ নাপালোঁ, কাৰণ ধ্ৰুৱে আগবেলাতে শুই ল'লে আজি, গতিকে পিছবেলা নুশুলেই। আৰু উঠি গৈ মই ফুলত অলপ পানী দিলোঁ, বাহিৰত থকা ফুলখিনিত, কাৰণ ইমানেই ৰ'দ মানে গছবোৰ একদম মৰি যোৱা নিচিনা হয় পানী নিদিলে। ভিতৰখিনিত ইমান নিদিওঁ, কাৰণ ভিতৰখিনিত ইমান নিদিওঁ, কাৰণ ভিতৰতে থাকে। মই দুদিন এদিনৰ মূৰেহে দিওঁ, কিন্তু বাহিৰখিনিত সদায় দিবলগীয়া হয়। কালি ক'লোঁ যে কালি বহুত দেৰিলৈকে মই শুই থাকিলোঁ, সেইটো কাৰণে কালি পানী দিয়া নহ'ল। আৰু আজি ভাবিছোঁ যে পানীখিনি, সেইকাৰণে মানে আজি পানী দি দিলোঁ মই। আৰু পানী চানী দি হোৱাৰ পাছত গা চা ধুই একদম ফ্ৰেছ হৈ আহিছোঁ, এতিয়া ব্লগটো ষ্টাৰ্ট কৰিম বুলি। তো এইখিনিৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ, ইটো সিটো কি পাওঁ দেখাই গৈ থাকিম। আচলতে সন্ধিয়া ব্লগ কৰিব মন নাযায় মানে কি, এতিয়া চাহ খাম, তাৰপিছত অলপ দেৰি বহি মোবাইল চাম, কিবা কিবি টিভি চাম, চাই ৰাতিৰ কাৰণে লাঞ্চ ৰেডি কৰিম, তাৰপিছত খাই বৈ শুই থাকোঁ। বাছ সিমানটোৱে হয় আচলতে সন্ধিয়া মোৰ, সেইকাৰণে একো কৰিব মন নাযায় ব্লগ শ্লগ। দিনৰ ভাগত হ'লে ইটো সিটো কিবা কিবি দেখাই থাকিব পৰা যায়, কিন্তু ৰাতিৰ ভাগত তেনেকৈ একো দেখাবলৈ নাথাকে নিচিনা লাগে, সেইকাৰণে ব্লগ কৰিব মন নাযায়। তথাপিও আজি ষ্টাৰ্ট কৰি দিছোঁ, কি পাৰোঁ নাজানো দেখাই গৈ থাকিম, গতিকে আপোনালোকে চাই গৈ থাকিব। আৰু শেষত জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিলে। যদি ভাল লাগে তেন্তে প্লিজ এটা লাইক দিব, কমেণ্ট কৰি জনাব, আৰু যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিঅ'টো এইখিনিৰ পৰা ষ্টাৰ্ট কৰিছোঁ, চাই থাকক। এতিয়া চাহ খাবলৈ আহিছোঁ। আচলতে যিমান গৰম হ'লেও সন্ধিয়া চাহ অকণ নাখালে কিয় নাজানো ভাল নালাগে। চাহ একো নাই, টুকটুকক সুধিলোঁ কি খাবা, বোলে মই হেৰি খাম। কি খাম ক'লে, বান আনি থোৱা আছিলে, বোলে বানৰ তলৰ ভাগটো দিবা বুলি ক'লে, সেই তলৰ পাৰ্টটো খাব। আচলতে বানটো দুভাগ কৰি পেলাই দিলে, তলৰ পাৰ্টটো সি খায়, ওপৰ পাৰ্টটো মই খাওঁ। ওপৰ পাৰ্টটো ওপৰৰ ৰঙা বাকলি চটা সি বেয়া পায় খায়, আৰু বাটাৰ দি সেকি দিওঁ, সি কি কৰে সেইখিনি ছিঙি পেলাই দিয়ে, তাতছে বোলো তো সেইখিনি নালাগে খাব। তো সি সেইকাৰণে তলৰ পাৰ্টটো খায়, মই ওপৰ পাৰ্টটো খাওঁ। তো এটা বান তাক দিলোঁ, এটা বান মই লৈ লৈছোঁ। এয়া সেই তেনেকৈ বাটাৰৰ লগত টোষ্ট কৰি, আৰু লগতে গাখীৰ চাহ। সন্ধিয়াৰ চাহ কাপ আপোনালোকক দেখাবই লাগিব, এই কাপ। দেখি কাৰ লোভ লাগিছে ক'ব। আজিকালি আচলতে ব্ৰেকফাষ্টটো আপোনালোকৰ লগত প্ৰায় কমেই শ্বেয়াৰ কৰা হৈছোঁ, সেইটো কাৰণে সন্ধিয়া চাহকাপ দেখাই দিছোঁ। আৰু মই এতিয়া সেই এইকণ সময়তে ঘামি জুমি দিছেনে, একদম অৱস্থা নাইকিয়া হৈ গৈছে, মানে ইমানেই গৰম নহয়, অতিপাত ঘামো মই। আৰু এতিয়া ধ্ৰুৱলৈও কিবা এটা আনিছোঁ খাবলৈ, সেইটো এই বদমাচিটো এইটো, তাকো মই খুৱাই লওঁ, ময়ো চাহকণ খাই লওঁ, তাৰপিছত লগ পাম বাৰু আপোনালোকক। চাই থাকিব ভিডিঅ'টো। ধ্ৰুৱক খুৱাই হ'ল, এতিয়া মই খাবলৈ লৈছোঁ চাহকণ। এইটো হাই কৈ দিয়া, গৰম এনে চাহৰ কাপ আছে, হাই কৈ দিয়া, সেইটো চুব নালাগে, তুমি হাই কৈ দিয়া। মুখখন অকণমান ধুৱাই দিলোঁ, গৰমত ভাল পাব বুলি। এতিয়া টিকনি এডাল বান্ধি থৈ দিছোঁ গৰমত, চুলিকোচা কাটিবও নোৱাৰা হ'লোঁ ল'ৰাটোৰ ভাগত। আৰু টুকটুকা চাই আহে টিভি। আৰু এতিয়া বনাবলৈ লৈছোঁ সন্ধিয়াৰ খানা। আজি বনাম লুবিয়াৰ কাৰী। এয়া লুবিয়া মই নিমখ আৰু হালধি দি বইল কৰি ৰাখিছোঁ, 4টামান চিটি দিছিলোঁ, লগতে এটা বিলাহীও দি দিছিলোঁ গোটাকৈ। আৰু এতিয়া কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ, লুবিয়াখিনি তেল দিম। আৰু তেলখিনি গৰম হওঁতে ইয়াতে দি দিলোঁ তেজপাত এখিলা, আৰু
পিঁয়াজ মই কাটি ৰাখিছিলোঁ অলপ ডাঙৰ চাইজৰ এটা সৰু সৰু মিহি মিহিকৈ, সেইটো দি দিলোঁ। সেইটো দি 10-15 ছেকেণ্ডমান ভাজি ল'ম। আৰু এতিয়া ইয়াতে দি দিম আদা নহৰু বটা। এইখিনি দি প্ৰায় ৰঙচুৱা হোৱালৈকে ভাজি ল'ম এইখিনি। এয়া আদা নহৰুখিনি ধুনীয়াকৈ ভাজা হৈ গৈছে, ৰঙচুৱা হৈ গ'ল। এতিয়া মই বিলাহী যিটো বইল হ'বলৈ দি থৈছিলোঁ লুবিয়াখিনিৰ লগত, সেইটো ইয়াতে দি দিম। দি সম্পূৰ্ণৰূপে ভাঙি দিম, যিহেতু সিজিয়ে আছে গতিকে গলিয়ে যায় ধুনীয়াকৈ। আৰু এতিয়া ইয়াতে মই মছলা এড কৰিম। মছলা বেছি বিশেষ একো নিদিওঁ, সৰু চামুচৰ জোখাৰে 1 চামুচ জিৰা আৰু 1 চামুচ ধনিয়া দিছোঁ। বেলেগ মছলা আৰু ইয়াত একো ব্যৱহাৰ নকৰোঁ। অকণমান পানী দি দিছোঁ এইখিনি ভাজিবৰ কাৰণে। আৰু ভাজি ভাজি একেবাৰে পানীখিনি শুকাই তেল বিৰিঙি যোৱালৈকে ভাজি আছোঁ। এয়া মন কৰিছে নিশ্চয়, গোটেইখিনি ধুনীয়াকৈ ভাজা হৈ গ'ল। আৰু এতিয়া ইয়াতে মই বইল কৰি ৰখা লুবিয়াখিনি দি দিছোঁ। প্ৰথমে পানীৰে সৈতে নাই দিয়া, টুকি টুকি দিছোঁ পানীৰ পৰা। আৰু এনেকৈ দি এইখিনি পানীখিনি যিখিনি অলপমান পানী যিখিনি আহিছে সেইখিনি একদম শুকাই যোৱালৈকে ভাজি ল'ম। এনেকুৱা কৰিলে আচলতে থিকনেছটো বৰ ধুনীয়া হয় কাৰীখনৰ, সেইটো কাৰণে এনেকৈ ভাজি ল'লোঁ। আৰু এয়া মন কৰিছে ধুনীয়াকৈ শুকাই গ'ল পানীখিনি প্ৰথমৰখিনি। আৰু এতিয়া যিখিনি কুকাৰত বাকী থকা পানী আছিলে সেইখিনি দি মই ভালদৰে লৰাই এতিয়া এইখিনি উতলাই ল'ম 10 মিনিটমান সময়, বেছি নহয়, মানে কনচিষ্টেঞ্চিটো যিমানটো লাগে সিমানটো সময়লৈকে উতলাই ল'ম। আৰু এয়া এইখিনি উতলি আছে। এতিয়া অকণমান পাছতে নমাবৰে হ'ব। ইচ্ছা কৰিলে আপোনালোকে কেঁচা ধনিয়া দি দিব পাৰে, কিন্তু মোৰ ওচৰত আজি কেঁচা ধনিয়া নাই কাৰণে মই কচুৰি মেথি সৰু চামুচেৰে 1 চামুচৰ জোখাৰে দি দিছোঁ। আৰু এইখিনি অলপ সময় উতলাৰ পাছত ৰাখি দিম, হৈ যাব। আধা খানা বনাই ৰেডি হ'ল। টুকটুকক খাবলৈ দি দিছোঁ, তাৰ ভোক লাগিছে বোলে, সেইটো কাৰণে। তাৰ কাৰণে পনীৰ আছিলে, সেই পনীৰেদি খাইছে। আৰু ধ্ৰুৱকো খুৱাই বৈ আজৰি হ'লোঁ। বাকী আমাৰ সেইখিনিতো হ'লেই লুবিয়া কাৰীখন। আৰু আলু ভাজি বনালোঁ, চিম্পুল আলু ড্ৰাই ফ্ৰাই টাইপত তেনেকৈ। আৰু ৰুটি বনাব বাকী আছে। টুকটুকে খাবলৈ লৈছে, মই সেইকাৰণে আমাৰ এইজনাক ৰখীয়া কৰিবলৈ আহিছোঁ, নহ'লে মানে খাবলৈ নিদিব। আৰু বনাই কৰি হোৱাৰ পাছত খাম। প্লেটখন যদি পাৰোঁ দেখাম বাৰু আপোনালোকক। কি হাই কৈ দিয়া। আঁতৰপা হাই কৈ দিয়া, হাই। আকৌ ওচৰলৈ আহিছে, এইপিনে আহা, হাই কৈ দিয়া, হাই। টুকটুকৰ খাই হ'ল। তাৰপিছত মই আহিলোঁ পাকঘৰলৈ আমাৰ ৰুটিকেইটা বনাওঁ বুলি। এওঁ আৰু ময়ো ৰুটিয়ে খাওঁ। আমাৰ আচলতে ৰাতি সদায় ৰুটিয়ে হয়, সেইটো কাৰণে আপোনালোকক সদায় কৈয়ে থাকোঁ, গম পায়ে সকলোৱে। আৰু এতিয়া মই সেয়াই ৰুটিয়ে বনাই লৈছোঁ। আমাৰ শুকান ৰুটি হ'ব, টুকটুকক ঘি সানি দিওঁ আৰু আমাৰ কাৰণে শুকানকৈ বনাওঁ। এয়া হ'লে আৰু বনাই হোৱাৰ পাছতে আমি দুজনেও খাই ল'ম। আৰু এইখনেই হৈছে আজি আমাৰ ডিনাৰৰ প্লেট। এইখিনি লুবিয়া কাৰীখিনি খাবলৈ বহুত ভাল লাগে এনেকৈ বনালে। আপোনালোকে ট্ৰাই কৰি চাব পাৰে এবাৰ। আৰু থিকনেছটো দেখিছে নিশ্চয় কেনেকুৱা হৈছে। আৰু এয়া এখন আলু ভাজি বনালোঁ, চিম্পুলকৈ হয়, পিঁয়াজ ফোৰণ দি পেলাই, লগতে কেঁচা পিঁয়াজ আৰু নহৰু 2 ফুটামান লৈ লৈছোঁ। নহৰু আচলতে খাওঁৱেই ৰাতি, যিহেতু ৰুটি খাওঁ, গেছ হৈ যাব পাৰে, সেইবুলিয়ে সদায় 3 ফুটা 4 ফুটামান নহৰু খোৱা হয়েই। আৰু এয়া হৈ গ'ল ঔটেঙাৰ আচাৰ, মোৰ খুৰী শাহুৱে বনোৱা হয়, তেওঁৰ পৰা লৈছিলোঁ খাবলৈ। আৰু সেয়াই লগত আছে এয়া শুকান ৰুটি। সিমানে আজি খানা, খাই বৈ লওঁ, তাৰপাছত লগ পাম আকৌ আপোনালোকক। হে গাইজ, গুড মৰ্ণিং। আৰু আজি হৈছে নেক্সট ডে'। কালি আচলতে খাই বৈ শুয়ে থাকিলোঁ। খাই থাকোঁতে ধ্ৰুৱে শুবলৈ আমনি কৰিলে, সেইটো কাৰণে তাক শুৱাই মেলি আমিও শুই থাকিলোঁ, কাৰণ যথেষ্ট দেৰি হ'ল ৰাতিলৈ। সেইটো কাৰণে আৰু ব্লগ কৰা নহ'ল, ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ। আৰু আজি এতিয়া মই চবকে খুৱাই বুৱাই আজৰি। ৰাতিপুৱা এতিয়া মই ব্ৰেকফাষ্ট কৰিবলৈ লৈছোঁ। ব্ৰেকফাষ্ট আজি বেছি বিশেষ একো নহয়, একদম সাধাৰণভাৱে কৰিম। দেখাইছোঁ আপোনালোকক, ৰ'ব কি কৰিম। এয়াই আজি ব্ৰেকফাষ্ট। বান মই এনেকৈ লৈ লৈছোঁ, আচলতে এটা টুকটুকে এৰিলে আৰু এটা মই এনেকৈ ট'ষ্ট কৰি ল'লোঁ। এইকেইদিন বানকে খাই আছোঁ দিনে ৰাতিয়ে। আলু ভাজি বনালোঁ। এইখিনি আচলতে আজিৰ বনোৱা, কালিৰ নহয় দেই। আৰু এইখিনি কিন্তু কালিৰেই, লুবিয়াৰ যে যিখন কাৰী বনাইছিলোঁ সেয়াৰে হয়। অকণমান থৈ দিছিলোঁ। আৰু লগত চাহ। এওঁ ৰুটি খালে আৰু টুকটুকেও বানে খালে। ধ্ৰুৱক জলপান খোৱালোঁ। আৰু মই এতিয়া খাই লওঁ, খাই লৈ বহুত কাম আছে মোৰ। আৰু খাই বৈ পটাপট সেইখিনি কৰি মেলি আজৰি হ'ব লাগিব। আপোনালোকে গম পাই থাকিব, ব্লগটো চাই থাকক কি কাম, ক'ম বাৰু পিছত, গতিকে চাই থাকক। মই পটাপট খাই লওঁ। খাই বৈ উঠি বাচন চাচন ধুই মেলি এতিয়া পেকিঙত লাগিছোঁ, যাম মাহঁতৰ ঘৰলৈ। আচলতে এওঁ যাব গুৱাহাটী,
গুৱাহাটী যোৱা কথা আছিলে, কিন্তু পাৰ্মিশ্যনৰ কাৰণে এপ্লাই কৰি থোৱা আছিলে আৰু পাৰ্মিশ্যনৰ এপ্ৰুভমেণ্ট অহা নাছিলে কাৰণে তেওঁ আচলতে আজিয়ে যাব যে সেইটো ফাইনেল হোৱা নাছিলে, কিন্তু অলপ আগতে এপ্ৰুভ হ'ল বোলে। সেইটো কাৰণে তেওঁ যাব, বিশেষ এটা কাৰণত, নগ'লে নহয় আচলতে, সেইটো কাৰণে যাবলৈ ওলাইছে। আৰু মোক আচলতে মাক মাতি দিয়াৰ কথা আছিলে ঘৰলৈ, কিন্তু ময়ে ক'লোঁ যে একেটা পৰিৱেশতে থাকি থাকি মোৰ আমনি লাগিছে, একদম ইহঁতৰ লগত মানে মাথা চাথা গৰম হৈ গৈছে মোৰ। সেইকাৰণে মাহঁতৰ ঘৰলৈ যাওঁ, পৰিৱেশটো অকণমান চেঞ্জ হ'ব, মানুহ অলপ বেলেগ লগ পাম বোলো, কামো অকণমান মোৰ বাৰ্ডেন কমিব, সেইবুলি ভাবিয়ে মাহঁতৰ ঘৰলৈ যাম বুলি ক'লোঁ। আৰু সেয়াই এতিয়া পেকিং, সৰু ল'ৰা ছোৱালী থাকিলে জানেই নহয় কিমান কি জাপিবলগীয়া হয়, বান্ধিবলগীয়া হয়, আৰু সেয়াই কৰি আছোঁ এতিয়া। যাবলৈ ওলাই মেলি ৰেডি হৈ আছোঁ, মই এনেকৈয়ে যাম মাৰ ঘৰলৈহে, বেছি দূৰ নহয়, ওচৰতে। আইঅ এইটো চব আমাৰ তাতে যামগৈ দিয়া, ফুফু যামগৈ দিয়া, ফুফু যাম। এওঁ আহিব এতিয়া, আহি আমাক থৈ আহিবগৈ, তাৰপিছত তেওঁ যাবহি। ঘামি অৱস্থা নাইকিয়া হৈ গ'ল এইকণ সময়তে, মই ফেনৰ তলতে আছোঁ অথচ ঘামি জুমি অৱস্থা নাই। বান্দৰ আহিছে। মাহঁতৰ ঘৰ আহি পালোহি, হ'ল সময় আধা ঘণ্টামানে হ'ল। আহি বহি অলপ কথা চথা পাতি পানী চানী খাই মেলি আজৰি হ'লোঁ। আজিৰ ব্লগটো আৰু মই বেছি দীঘলীয়া নকৰোঁ, এইখিনিতে সামৰণি মাৰিছোঁ। নেক্সট ব্লগত আপোনালোকে মাহঁতৰ ঘৰৰ পৰা পাব বেলেগ এটা ব্লগ। আজি আৰু এইখিনি নেদেখাওঁগৈ, পিছৰখিনি সামৰিছোঁ এইখিনিতে। শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। যদি চাই ভাল পালে তেন্তে প্লিজ এটা লাইক দিব, কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে, আৰু যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। নতুন এটা ব্লগ লৈ, নতুন এটা ভিডিঅ' লৈ আকৌ আহিম। আজিলৈ আহিছোঁ, বাই বাই।